খোভরাজ খালবর জয় জয় খোভরাজ খালবর জয় জয় খোভরাজ খালবর জয় 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 ওই আরে হবা মাঝে রবে খিলা ও হো আরে হবা মাঝে আরে হঙ্গে চলে ঘাটি দেখি দেখুন আরে হঙ্গে চলে হরি রাম হরি গোলানি রঙ্গ রে রাম হরি ভারত মধ্য যেই খই খক্কি খলি মৎকয় বেশি রূপে ঘুরে বলে বিজ্জে ও দ্বিতীয় মই ধরণীর বৈক্ষ কি কত অসম খরচ অনন্য খরচ আছে ভারত মধ্য তথাপিও কি বচন অপূর্ণ পূর্ণ মিশা কথা ও ভরে চতুর্পূর্ণতা কোনো কিছু নাই বলে প্রয়োজন সাগরের বুকু ভেদি পার হই ও লক্ষপশির পূর্ণ তারে ভরাই দিম হো ভরে চরে রাজ প্রখাদ মোর আমু কিহত পূর্ণ হৈ আছো মই আজি অতদিনে নহয় অনকতি হচ্ছে বেচে ধনে মানে অন্য সকলতে তথাপিও সৌভৰাজ্যৰে মণিবিহীন মুকুট পাই হব লক্ষ্য নাই নদীৰ অভাৱে অভাব অভাব তেন্তে এটাই সৌভৰিজ্যত নাই 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 নহয় অভাৱ কাৰণ কাশী ৰাজৰ জ্যেষ্ঠ কন্যা অম্বাই হব মোৰ ৰাজ প্ৰতিশ্বৰী অনন্য সুন্দৰী অম্বা তুলনাবিহীন অম্বাই নিশ্চিত ৰূপে ৰাজ ৰাণীকৈ জিলিকাব সৌভৰাজ্যৰ ৰাজ প্ৰসাদ মোৰ জিলিকাই চলিব দেশ মন প্ৰাণ মহারাজ কাশী ৰাজ্যৰ দুতে আখি দি গৈছে পত্ৰ এখনি পত্ৰ ঐ মহারাজ
অদেশ পালে পাঠ কৰিব পাৰোঁ তেন্তে শুনক মহাৰাজ সন্মানীয় সৌভনীপতি আৰু ৰাজন্যবগ্ন কাহিনীপতিয়ে সুভাষিক জনাইছে সকলোকে অহা মাহৰ পূৰ্ণিমা তিথিত আমাৰ সৰ্বকল্যাণী তিনিওটি কন্যাৰ স্বয়ম্বৰ কৰিছো আয়োজন সেয়ে সকলোতে থাকে উপস্থিত কৃতাৰ্থ কৰিব বুলি আগ্ৰহেৰে পত্ৰ মই কৰিছো প্ৰেৰণ স্বয়ম্বৰ শুভকামনাৰে কাহিনীপতি স্বয়ম্বৰৰ আয়োজন তিনিও কন্যাৰ যথোক নিমন্ত্ৰণ কাহিনীপতি চিন্তা নাই মহাৰাজ অম্বাইতো আপোনাকেই স্বামী বৰণ কৰিব তথাপিতো সন্দেহৰ ঘংঘূৰ কলিয়াই ঢাকি ধৰে মাজে মাজে মন আকাশ মোৰ হে শিশি কি ভাব আনিছো মন দুখে মোৰ প্ৰাণাধিকা ইমান নিষ্ঠুৰা অম্বা মোৰ প্ৰাণৰ প্ৰাণ চন্দ্ৰবলৰ পিনেত্ৰী কাশিত নয়াই নিশ্চিত ৰূপে মোকেই স্বামিত্ব কৰিব গ্ৰহণ মহাৰাজ এমাহৰ অধিক কাল আছে স্বয়ম্বৰলৈ তাৰ আগে পাৰিলে অম্বাৰ সৈতে আলোচনা কৰি সঠিক মনৰ ভাৱ বুজি লোৱা হওক উত্তম যুক্তি তুমি কৰিছ প্ৰদান যাম তেন্তে আমি দুয়ো কালিলৈ লগ ধৰিম নিজে মই কাশী তনয়া আজিলৈ ইমানতে স্থগিত কৰা হ'ল আলোচনাৰ বিষয় এতিয়া বোলে যাওঁ আমি অন্তঃপুৰলৈ বলক মহাৰাজ Kinitak day, dina day, kinitak day, dina day, kanitak, 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 dina day, kinitak day, dina day, kinitak day, dina day, kanitak, 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 dina day, day. অম্বাময় জ্যেষ্ঠ কন্যা কাহিনীপতি অম্বিকা আৰু অম্বালিকা শহুৰৰ ভগ্নী তিনিও ৰাজকন্যাৰ একেটা দিনতে স্বয়ম্বৰৰ কৰিছে আয়োজন দুয়ো ভগ্নী আজি আনন্দত হৈছে মগন কিন্তু তেনে সময় পৰা নাই মই কল্পনাৰ ৰঙেৰে বুলাই আঁকিছিলোঁ এইজনৰ জীৱন্ত মূৰ্তি হৃদয়ত তেওঁকে কৰিছিলোঁ ধ্যান কিন্তু কি নিষ্ঠুৰ নিয়তিয়ে যেন ভাগি নিব বিচাৰিছে মোৰ এই মধুৰ কল্পনা আশাৰ সপোন স্বপ্নৰ মাজে দেখা দিয়াকে কৃষ্ণ বৰ্ণ ৰিকিয়ে কৈ গ'ল কানে কানে মোক মই কেনো অগ্নি কন্যা বিষ বকুনি জ্বলি আছে চকু মুখ সকলোতে মোৰ জানো মই স্বপ্ন মোৰ কেতিয়াও ব্যৰ্থ নহয় পিতা ক্ষমা কৰিবা কন্যাক তোমাৰ যিদিনাই দেখিছিলো মই ঋষিক সপোনে সেই দিন ধৰি জলাঞ্জলি দিলো মই
হৈ জ্বলি উঠা হে কুৰা প্ৰচণ্ড অগ্নি তাক নিৰ্বাপিত কৰাৰ কাৰো শক্তি নাই পিতা, কাৰো শক্তি নাই। কে পিতা বন্ধ কৰা এই আয়োজন পিতা। অম্বা অম্বা কোন? হালভৰাজ আপুনি? অম্বা মোৰ কাষলৈ আহা। হালভৰাজ অম্বা ধন্য ধন্য আজি মই ৰাজন, পানী গ্ৰহণ কৰিলো তোমাৰ। অন্যায় কৰিছা ৰাজন। অম্বা বিষ কন্যাৰ পানী গ্ৰহণ কৰি মহা অন্যায় কৰিছা তুমি। কন্যা ৰাজন, বিমুখ কৰিছা তুমি বাৰে বাৰে একেটা কথাকে কৈ। শুনা ৰাজন, শুনা অম্বা, বিষ কন্যাকে সংগী ৰূপে লৈ যাব খোজে খালবৰাজ ৰখা তললৈ। ৰাজন, স্বৰ্গপথে নিবিচাৰে যাব অন্য কোনো দেৱ কন্যাক লৈ। নালাগে ৰাজন, প্ৰাণে মোৰ নোৱাৰে খহিব। অম্বা নানিবা নহয় আৰু চকুলোৰ বাট। চমৎকাৰ চমৎকাৰ অম্বা। ৰাজন, ইয়াতো নহয় সকলো চাৰু নেত্ৰেখৰে মাথো মুকুতাৰে মালা। ধন্য ধন্য আজি মই ৰাজন, প্ৰাণাধিকা অম্বা মোৰ মনে প্ৰাণে আজি এই মাথো জ্বলাব পাৰিছো মই মোৰ প্ৰেমৰ প্ৰদীপ। জ্বলা নাই আজি মাথো, জ্বলিব লাগিছিল বহুত দিন ধৰি। কিন্তু ৰাজন নিয়তিয়ে বাধিছে মোক। পৰা নাই কৰিব প্ৰকাশ। শুনা ৰাজন, হৃদয়ৰ শিক্ষাখনৰ ৰজা মাথো তুমি। ৰাজন, তুমি মোৰ। কিন্তু কোনো কিন্তু নাই অম্বা। ৰাজন, আজি মই কৃতাৰ্থ সাৰ্থ খলেবে আজিৰ সাক্ষা। এতিয়াও শুনা ৰাজন, অম্বা স্বয়ম্বৰ পাতিছে আমাৰ তিনিও কন্যাৰ। হৃদয়ৰ দেৱতাক স্বয়ম্বৰতে মোৰ পৰমাল্য কৰিম প্ৰদান। বলা অম্বা, ৰাজন, নকৰো পলম ব্যক্ত কৰো মোৰ অভিলাষ। যাবা কলৈ? তোমাৰ পিতৃৰ কাষে যাম আৰু কম কি কবা ৰাজন? তুমি মোৰ বাগদত্তা স্ত্ৰী। ৰাজন, প্ৰতিৰূপে নিজেই মই পানী গ্ৰহণ কৰিছো। তোমাৰ বাবে স্বয়ম্বৰৰ নাই প্ৰয়োজন। কিন্তু ৰাজন, অম্বা স্থিৰভাৱে পিতৃয়ে কৰিছে সংকল্প। স্বয়ম্বৰ স্থগিত নহয় কোনো কাৰণত। নকৰে স্থগিত। নকৰে ৰাজন, কিন্তু অম্বা স্বয়ম্বৰে যাহিব নানান দেশ বিদেশৰ ৰজা। মনৰ ৰজাওতো আহিব নিশ্চিত। অম্বা বৰণৰ মালাধাৰী তেতিয়াতো তেওঁকেই পাৰিম। চমৎকাৰ ৰাজন, চমৎকাৰ অম্বা, তোমাৰ বুদ্ধিৰ কৰিছো প্ৰশংসা। তেন্তে আৰু কোনো চিন্তাৰ নাই প্ৰয়োজন। যাওঁ এতিয়া মই নিশ্চয়। যোৱা ৰাজন, যথাসময়ত উপস্থিত হবা স্বয়ম্বৰৰ স্থলে। প্ৰতীক্ষা কৰি মাথো থাকিব অম্বাই। এতিয়া মই যাওঁ অন্তেপুৰলৈ। ৰাজন, বহুৰূপৱান ৰজৰাজ পুত্ৰ অনেকেই আহি সমবেত হবহি স্বয়ম্বৰ স্থলে। ৰূপে মুগ্ধ হৈ তুমি কাৰোবাৰ প্ৰতি প্ৰত্যাখ্যান প্ৰত্যাখ্যান নকৰা তুমি। প্ৰত্যাখ্যান? তোমাক প্ৰত্যাখ্যান? ৰাজন, সেই কাৰ্য অম্বাৰ বাবে নহয় সহজ। কিন্তু ৰাজন, সন্দেহৰ হৈছে উদয়। স্বয়ম্বৰৰ উপলক্ষে যদি জ্বলি উঠে যুদ্ধ ৰণত,
বীৰৰ অৰ্চনাদি জয় ৰক্ষা কৰি লৈ যাবা অম্বাক তোমাৰ। আৰু যদি তাকেই কৰিব নোৱাৰা মোৰ বৰমাল্য তুমি কদাপিতো নোপোৱা। এটা কথা মনত ৰাখিবা, স্বামীৰ বীৰত্বই অগ্নি কন্যা অম্বাৰ বাবে যোগ্য অলংকাৰ। নিশ্চিত থাকা তুমি দহময় পুরুষত্বহীন হলে প্রয়োজন লভিম তোমাক মই বীরত্ব মোর করি পদার্থন। যাও ভগিনীপতি মোর বাবে রাজদরত অপেক্ষা করি। অখিত ব্ৰহ্মা আহিছে নিচে শুনক ৰাজন, উপযুক্ত কন্যাৰ সন্ধানে সি এইফালে আহিব লাগিছে। ও নাহিছেহি প্ৰতিতন্ত্ৰী যুদ্ধতেও মহাপৰাক্ৰমী পৰাক্ৰমী। দেৱতুল্য সেই ভীষ্ম গংগাৰ নন্দন। ঐ মহাৰাজ, চিন্তা নাই, আহে যদি ভীষ্ম সিদিন ধলেৰ লগতে মিহলাই দিম ভীষ্মৰ বীৰত্ব। কিন্তু ভীষ্ম হল ব্ৰহ্মচাৰী, কোনোদিনাই তেওঁ নকৰাই বিবাহ। তেনেহলে কাৰ বাবে কন্যাৰ কৰিছে সন্ধান? ভূত হৈছে তংগত আৰু বেছে তোৰ বাবে। শ্বেতাংগদ সি কি এতিয়াও জীৱিত ধৰাত? কি দেৱকান্ত যুৱক সেই শান্তনু নন্দন, এই যুৱকৰ কিবাতৰে ঘটিব মংগল। মিছা কথা, মরদর বুকে জাক জাক নবুলে বীরত্ব। মহাতপ পরশুরামে মাতে নিশে চিত্তাঙ্গদক গন্ধর্ব দমনে। যি গন্ধর্বক মই নোৱাৰিলো ৰণে, চিত্তাঙ্গদে কৰিব গন্ধর্ব দমন। মোর বুধেরে নাই আর চিত্তাঙ্গদে অহংকার। সে তংগত নাথাকিব পাৰে, আছে তাৰ ভাতৃ কুমাৰী বেচিত্ব। এই একে বেচিত্বৰ বাবে হয়তো ভীষ্মই কন্যাৰ কৰিছে সন্ধান। তাকে ৰাজৰ ওচৰ ৰাখি কন্যা ভিক্ষা কৰে যদি ব্ৰহ্মচাৰী ভীষ্মই, তেতিয়া ঘূৰি যাব লাগিব সি আপোনালৈ। কাৰণ হস্তিনৰ কোনো ৰাজবংশৰ ৰাজ পৰিয়ালক কন্যা মোৰ নিদিম কদাপি। মহারাজ অজাজিত কৰোণাৰ বাবে ধন্যবাদ জনালো তুমি। কিন্তু কিয় সি এনেদৰে অপমান কৰিলাহি মোক? অপমান? নিশ্চয় লোকেইটো সন্মান ৰক্ষিক হবে দেখিছে সকলো। তুমি আহি পানী গ্ৰহণ কৰিছা অম্বা, আৰু তাকো কৰিছাহি মোৰেই ৰাজ্যতে। শুনক মহাৰাজ, অম্বাৰ সঙ্গে হাল বৰাইছে বহুত দিন আগে। বন্ধ কৰা তুমি অলবৰাজ। বয়সে যদিও বৃদ্ধ কাউখিনীপতি, তথাপিতো ৰজা মই কাউখি ৰাজ্যৰ। অম্বাৰ পানী প্ৰাৰ্থী হৈ আহিব লাগিছিল তুমি মোৰ সমীপে। তুমি এই অম্বাৰ যোগ্যজন বুলি আজি মই কিদৰে হম নিশ্চিত? অযোগ্য রাজন করে খিরে বলে বিদ্যে একোতেই চিন্ময় নহৌ কথা। ও গৌরব নহব অকল, যদি করে কন্যাদান মোক আনন্দ লভিমতিকে। আৰু সেই বিশ্বাসতে পানী গ্ৰহণ কৰিছো অম্বা। শক্তি পৰীক্ষা দি পাৰিবানে গ্ৰহণ কৰিব অম্বা? কৰিম নিশ্চিত। অশেষত রাজভক্তি ভরত মধ্য সকলোতে যুদ্ধতে কৰি পৰাজিত লৈ যাব পাৰিম অম্বাক বিজয় লক্ষ্মী ৰূপে। মহারাজ মহাবীর ভীষ্মকু আমন্ত্রণ করে দিব।
ভীষ্মক পরাজিত করে বোঝাই দিম সকলকে মই ভারতত বীর শূন্য হোৱাৰাই আজো অহোৰাজন গ্ৰহণ ভগিনীপতি বলক মহারাজ ধন্য ধন্য ৰাজন এয়াই যেন হয় মনে প্ৰাণে কৰিছো প্ৰাৰ্থনা আৰু আছে এক পক্ষকাল তাৰে শেষৰ দিনা মোৰ তিনিও কন্যাৰ হ'ব মোৰ সেই দয়াময় তুমি মোক সুমতি দিয়া প্ৰভু তুমি মোক সুমতি দিয়া